যে হোল বডি চেকআপ বুলি কয় সো হোল বডি চেকআপ কোড কৰে কিমান টকা লয় কিমান পেকেজ থাকে কেনেকৈ থাকে সকলোৱে জানিব চেষ্টা কৰিম আৰু গ'লে আপুনি পাব মডেল স্কুল ৰোড আমি এইফালৰ পৰা আহোঁ আগতে মানে কি হোল বডি হেল্থ চেকআপ হৈছিল মেইন বিল্ডিং ইয়াতে হৈছিল আমাৰ আৰম্ভ হৈ গৈছে এপ'লো ওমেন্স আকৌ হস্পিটেল মানে চিটি স্কেনটো কৰাব ৰৈ গৈছিল আপোনালোকে হোল বডি চেক কৰিব যায় হেল্থ চেকআপ কৰিব যায় আপোনাক ফাৰ্ষ্ট অফ অল আপোনাক এনেকুৱা এটা বুক দিব আৰু এটা কথা মানে ইয়াত EMI চিষ্টেমো আছে Hey guys, welcome back to my channel Dekas Vlogs. আৰু আজি হৈছে চেন্নাইত আমাৰ 3 নম্বৰ দিন আৰু যোৱাকালি ভিডিঅ' নকৰিলোঁ আজি এটা ভিডিঅ' কৰিলোঁ কাৰণ এইটো ভিডিঅ' হ'বলৈ গৈছে এটা ইনফৰ্মেটিভ ভিডিঅ' কাৰণ আজি মানে কি ক'ত কেনেকৈ মানুহে যে হোল বডি চেকআপ বুলি কয় সো হোল বডি চেকআপ ক'ত কৰে কিমান টকা লয় কিমান পেকেজ থাকে কেনেকৈ থাকে সকলোৱে জানিব চেষ্টা কৰিম আৰু যে ইভিনিং যদি সময় পাওঁ অলপ ওলাই যাব চেষ্টা কৰিম তো ধুনীয়াকৈ চাই থাকক এই ভিডিঅ'টো ইনফৰ্মেটিভ হ'ব সো ধুনীয়াকৈ এতিয়া ওলাই যাওঁ গা পা ধুলোঁ এতিয়া বাজি আছে আপোনাৰ 7:55 8টাই বাজে সো আপোনাৰ হোল বডি চেকআপ কালি সুধিছিলোঁ মই 7টাৰ পৰা আৰম্ভ হৈ যায় আৰু আপোনাৰ ফাষ্টিঙত থাকিব লাগে সো এইটো মানে কি ডাঙৰ ৰিকুৱাৰমেণ্ট আপোনাৰ যি নহওক এপলত আপোনাৰ মানে কি যি পৰীক্ষাই নহওক মানে খালী পেটত থাকিলে আপোনাৰ চিন্তা নাই সো আজি মই খালী পেটত আছোঁ মানে পানীও খোৱা নাই সো ধুনীয়াকৈ এতিয়া যাওঁ চাই কিনে ধুনীয়াকৈ পেকেজবিলাকৰ লগত আলোচনা কৰোঁ কোনটো কৰিলে ভাল হয় কোনটো কৰিলে আৰু আপোনাক পেকেজবিলাকো দেখাম মই কেনেকুৱা কিমান টকাত আহে কি কৰিব পাৰে সকলোখিনি চ' এনেকৈ ধুনীয়াকৈ চাই থাকক লগ পাছ বাহিৰত বলক চ' আমি আহিলোঁ ওলাই আৰু আমি খোজকাঢ়ি আহিছোঁ প্ৰথম দিনাই অট'ত আহিছিলোঁ কাৰণ যিহেতু চিন পোৱা নাছিলোঁ তাৰপিছত আমি ড্ৰাইভাৰ আহিছোঁ আমি খোজকাঢ়িয়ে অহা যোৱা কৰিছোঁ কাৰণ বেছি দূৰ নহয় 900 950 মিটাৰমান হয় আমাৰ হোটেলৰ পৰা এপ'লো হস্পিটেল খোজকাঢ়ি আহোঁ মডেল স্কুলত এনেকৈ সোমাই গ'লে আমি এনেকৈ কাটি কাটি মানে অলপ পাক ঘূৰিব লাগে মানে কি এদিন যদি আহে তেনেকৈ চিন পোৱা হৈ যায় চ' তেনেকুৱা মানে কি ইয়াৰ পৰা আকৌ 5 টকা ভাড়া লয় 5 টকাটো দিয়ে দিওঁ তেনেকুৱা আৰু আমি এইফালে সোমাই যাম আৰু তাৰপিছত কি হয় মানে এপ'লো আপোনাৰ ডাঙৰ হস্পিটেলটো মেইন ব্লকটো থাকেই সেইখন চবেই চিন্তা কিন্তু বহুত মানে কি এপ'লোটোত বহুত ডাঙৰ এৰিয়া বা তেনেকুৱা ডিপাৰ্টমেণ্ট টাইপ আছে ওমেনৰ বেলেগ ওমেন এপ'লো বেলেগ আপোনাৰ চিলড্ৰেন এপ'লো বেলেগ তো তেনেকুৱা প্লাছ আপোনাৰ হোল চেকআপ হেল্থ বডি মানে কি হোল বডি চেকআপ কৰে যে সেইটো ডিপাৰ্টমেণ্টটো বেলেগকৈ মানে কি মেইন বিল্ডিঙত নাই আপোনাৰ চ' এনেকুৱা মেইন বিল্ডিঙত আপোনাৰ মানে কি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে সেইবিলাক সেনেকুৱা এতিয়া আজি মই দেখাম আপোনালোকক হোল বডি ক'ত কৰে কিমান পেকেজ বা কেনেকুৱা কি কৰিব পাৰিম চ' ধুনীয়াকৈ দেখাই আছোঁ এতিয়া গৈ লওঁ আমি মেইন হস্পিটেলৰ পৰা এতিয়া ওলাই আহিলোঁ এতিয়া বাজি আপোনাৰ মানে কি ডাইৰেক্ট আমি আহিলোঁ মেইন হস্পিটেলত এটা কাম আছিল চ' কামটো হ'ল আমাৰ এইফালে মেইন ব্লক মেইন হস্পিটেল আৰু এইফালে গ'লে আপোনাৰ গ্ৰীমছ ৰোড পাব গ্ৰীমছ ৰোড আৰু এইফালে আপোনাৰ ভিতৰে গ'লে আপুনি পাব মডেল স্কুল ৰোড আমি এইফালৰ পৰা আহোঁ আৰু এইফালেও যাব এইফালে আপোনাৰ গ্ৰীমছ ৰোড পাব আৰু আপোনাৰ যিখন হোল বডি চেকআপ আছে এইফালে আমি এতিয়া হোল বডি চেকআপ কৰিব যাম এইফালে আৰু ওমেন্স হস্পিটেল আৰু ওমেন্স এপ'লো হস্পিটেল আৰু চিলড্ৰেন এপ'লো হস্পিটেল এইফালে এনেকৈ যাব পাৰি বা এনেকৈ ঘূৰি আহিব লাগে কিন্তু এইফালে গ'লেও পায় সেইফালে গ'লেও পায় মানে মডেল স্কুল ৰোডত সোমাই অহা ৰাস্তাটোতে মানে কি সন্মুখতে আছে মানে ওচৰা ওচৰিকৈ আৰু গ্ৰীমছ ৰোডৰ এইফালে গ'লে আপুনি পাব এপ'লো 1 আগতে মানে কি হোল বডি হেল্থ চেকআপ হৈছিল মেইন বিল্ডিং ইয়াতে হৈছিল কিন্তু এতিয়া এইটো বনাই আছে বনাই থকাৰ কাৰণে আগৰ ফালে লৈ গৈছে চ' এতিয়া আগৰ ফালে যাওঁ এইফালে এনেকৈ যাই কিনে মই দেখাই আছোঁ অলপমান ঘৰতে লিখাই আছে মানে বহুত মাৰাই আছে এইখন দেখিছেনে তাতে মাৰি দিছে এই সময়টো এখন মাৰাই আছে দেখিছেনে মই দেখাইছিলোঁ আৰু এইফালে এনেকৈ মডেল স্কুল ৰোড যাব লাগিব মানে আমাৰ এইফালে আমি এইফালে আহিছোঁ এনেকৈ চ' ইয়াত লিখা চাওক এপ'লো হোল হেল্থ মানে আগতে তাতে আছিল এতিয়া সেইটো বনাই থকাৰ কাৰণে ইয়াত আনিছে ভেকচিন এৰিয়া বুলি কয় ত' আকৌ তাতে নিব চাগে ত' দেখাই দিলোঁ আপোনালোকে চাৰ্চ কৰিব পাৰিব আৰু এখন গাড়ী দেখিছেনে এখন গাড়ীত মানে মানুহ অনা নিয়া কৰে য'ত টেষ্ট কৰিব লৈ যায় যোনো টেষ্ট কৰিব লাগে মই দেখাই আছোঁ বাৰু এখন গাড়ীত ভিতৰত যাওঁ বাকী কাম কৰি দেখাই আছোঁ কি
আমাৰ আৰম্ভ হৈ গৈছে ফাৰ্ষ্ট অফ অল মানে কি হাইট চেক কৰিলে ৱেট চেক কৰিলে হাইট ৱেট চেক কৰি কিনে তাতে ব্লাড টেষ্ট ব্লাড ল'লে চেম্পল টেষ্টবিলাক কৰিব তাৰপিছত এইফালে আমাৰ মেইন ব্লক চিন্দুৰী ব্লকত আহি কিনে এক্সৰে কৰিলে এতিয়া আকৌ গৈ আছোঁ ভেকচিন চেণ্টাৰ য'ত আপোনাৰ চেণ্টাৰটো আছে তাতে বাকী টেষ্টগিলা হ'ব চ' সকলোখিনি কৈ আছোঁ সময় পোৱাই পোৱা আৰু মোৰ গোটেইখিনি টেষ্ট হৈ গ'ল গোটেইকেইটা চ' এইখন মই ভালকৈ কৈ আছোঁ এতিয়া গোটেই টেষ্ট হোৱাৰ পিছত লাঞ্চো দিয়ে এনেকৈ এতিয়া লাঞ্চ দি দিছে ত' অকল পেচেণ্টকে দিয়ে বাকী ক'ত কেনেকৈ কি হ'ল সকলোৱে কৈ আছোঁ ধুনীয়াকৈ প্ৰথমতে খানাটো খাই লওঁ একো খোৱা নাই ৰাতিপুৱাৰ পৰা চ' এনেকৈ আৰু এইখন খাই লৈ লগ পাই আছোঁ চ' আমাৰ টেষ্ট কৰা লাঞ্চ কৰা হৈ গ'ল মানে আমাৰ নহয় মোৰ অকল ইয়াত দিয়া নাই ইয়াত বাঢ়ি যাম মানে কি অলৰেডি পেচেণ্টৰ কাৰণে এইটো ফ্ৰী অফ কষ্ট নহয় পইচাও লৈছে তাৰপৰা ইনক্লুড আছে মানে খানাটো চ' আমাৰ হেৰিটো কিমান লৈছে মই লাষ্টৰ ফালে ক'ম কিমান কি পেকেজ লৈছোঁ মই কোনটো পেকেজ লৈছোঁ আৰু কিবা কিবি সাঁচি মই আজিৰ পৰা কোৱা নাছিলোঁ ৰছ বাবুই চ' ঠিকে আছে খাই লওক এতিয়া আহিছোঁ আমি মেইন বিল্ডিং সেইটো মেইন বিল্ডিং পাম সেইটো পালোঁ আৰু মানে মোৰ মানে সেইটো পেকেজত ENTটো ইনক্লুড নাছিল ENT চ' ENTটো একবাৰ কনচাল্ট কৰোঁ দেখাৰ কৰিছোঁ তাৰপৰা ইয়ালৈকে এতিয়া ENTটো দেখাওঁ ভাল অলপ দেখাই কিনে ত' কিবা এক্সাৰচাইজ কৰিব দিয়ে নেকি আকৌ চ' চাওঁ কি হয় ধুনীয়াকৈ জনাই আছোঁ আপোনালোকক এতিয়া ওপৰত যাওঁ ENTত কনচাল্ট কৰোঁ বলক এই হৈছে নাই আমি আহিলোঁ ওলাই আমি ENT ডক্টৰক কনচাল্ট কৰিলোঁ কনচাল্ট কৰি কিনে টেষ্ট দেখি দিলে CT স্কেন আৰু ব্লাড টেষ্ট মানে বহুত ব্লাড নিছে আজি আৰু যদি দেখাই যাব এইখন হ'ল এপ'ল' ওমেন্স সেইকাৰণে এখন মানে ভিতৰি যোৱা নাই জিমছুৰে এনেকৈ ঘূৰি আহিছোঁ অলপমান মানে খোজকাঢ়িব ইচ্ছা যোৱা নাই বোলে ব্লাড চাড নিছে 5টা 6টামান ব্লাড দিছে এখন চিল্ড্ৰেন চিল্ড্ৰেন দেখিছেনে মানে কি এপ'লত যোৱা এপ'ল' হস্পিটেলত যোনটো মানে সোমাই যায় সেইটো গলিটো নপাওঁতে এটা আগৰ গলি আছে সেইটোত মানে মডেল স্কুল ৰোড যায় আৰু সেইটো গলিতে আছে ওমেন্স এপ'ল' আৰু চিলড্ৰেন এপ'ল' চ' এইফালে গ'লে আকৌ মানে হেৰি পাম এইফালে গ'লে এপ'ল' পাম ন এপ'ল' ৰাইট গেট এপ'ল' মিলেংগে ৰাইট গৈ এপ'ল' পাম লেফ্ট গ'লে মডেল স্কুল ৰোড এনেকৈ এতিয়া আমি গৈছোঁ ৰুমৰ ফালে তাতে লাঞ্চ দিলে খোৱা নাই কি খাই কিনে আছে হোটেলখনত খাব আৰু সমাজখন দেখালোঁ আৰু কেঞ্চাৰো বেলেগ মানে কি আৰু চব বিলাক বেলেগ কেঞ্চাৰ এপলখনো বেলেগ চ' আমাৰ ব্লাড টেষ্টটো হ'ল মোৰ ইয়াৰ পৰা ব্লাড দিলে नहीं आगे 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 गली में घुसा दो यार पर ब्लड निसे आगे गली में घुसा दो तो दोहान नतबर ब्लड निसे 6টা এনেকুৱা এনেকুৱা 6টা না 7টাত নিছে তো ব্লাড টেষ্ট দ্বাৰা দিব কালি আৰু কনভোজেটি চেকআপৰ ৰিপৰ্টটো কালি দিব ব্লাডটো কালি দিব সিটি স্ক্যানটো কৰিব মাতিছে 8টা বজাত তো সেইটো কালি পাই যাম তেতিয়া কালি পাই কালি ডাক্তৰক দেখাই কিনে এতিয়া ৰুম পালোঁ আৰু তো লগ পাই আছোঁ আমি এতিয়া গৈ আছোঁ আকৌ হস্পিটেল মানে সিটি স্ক্যানটো কৰাব ৰৈ গৈছিল টাইম দিছিল 8টা বজাত সো এতিয়া বাজি আছে আপোনাৰ 7:37 8টা বাজিব আৰু আমি হস্পিটেল পামেই সো সিটি স্ক্যানটো কৰোঁ ৰিপৰ্টটো কালি গোটেই অল টোটেল গোটেই ৰিপৰ্ট আহি যাব কালি দেখাব লাগিব ডক্টৰক তো কি আহে কি নাহে তো ধুনীয়াকৈ এনে পামেই আৰু আমি তেতিয়া ডাইৰেক্ট মানে কি অলপ ৰুম গ'লোঁ অলপ ৰেষ্ট কৰি এতিয়া ফ্ৰেছ ধুনীয়াকৈ ওলাই আহিছোঁ এতিয়া অলপ মানে কিবা অলপ খাওঁ চাহ তাহ খাম চাহ তাহ খাওঁ একেলগে ওলাই আহিছোঁ চাহ তাহ খাই কিনে ধুনীয়াকৈ চিটি স্কেনটো কৰোঁ চিটি স্কেনটো কৰি কিনে লগ পাই আছোঁ আৰু বাকী কথাবোৰ হোৱাই নাই মানে কেনেকুৱা কিমান কি কৰিলোঁ কোনটো কৰিলোঁ ধুনীয়াকৈ বুজাই আছোঁ চাই থাকক চ' আমি আহিলোঁ ৰুম আৰু এতিয়া বাজি আছে আপোনাৰ 10:37 আহিব অলপ দেৰি হ'ল বাৰু আমি চিটি স্কেনটো কৰি কিনে চাহ তাহ খাই কিনে আহিলোঁ তাৰপিছত মই ভাবিলোঁ কি ভাত খোৱাৰ আগত ভিডিঅ'টো খতম কৰোঁ তাৰ আগতে আপোনাক যিখিনি ক'ব খুজিছিলোঁ কৈ দিওঁ নহ'লে পাৰি গ'লে দিগদাৰ হ'ব চ' তেনেকুৱা যদি আপোনালোকে হল বডি চেক কৰিব যায় হেল্থ চেকআপ কৰিব যায় আপোনাক ফাৰ্ষ্ট অফ অল আপোনাক এনেকুৱা এটা বুক দিব ইয়াত আপোনাৰ গোটেইখিনি পেকেজ থাকে মই আপোনাক দেখাই দিছোঁ বাৰু পেকেজ কি পেকেজ থাকে আপোনাৰ
ফাৰ্ষ্ট অফ অল লাগিব আপোনাৰ পপুলাৰ এপ'লো প্ৰ' হেল্থ ছুপাৰ 6800 টকা ইয়াত কি টেষ্ট হয় আপোনাৰ ইয়াত স্ক্ৰীনশ্বট মাৰি চাব পাৰে আপোনাৰ কি টেষ্ট কৰে হয় চ' এইবিলাক গোটেইখিনি কৰিব ডক্টৰ কনচালটেশ্যন আছে আৰু আপোনাৰ 30% ডিছকাউণ্টো আছে এডিশ্যনেল টেষ্ট ইয়াৰ পিছত যদি আপোনাৰ যদি কিবা টেষ্ট কৰে এইটো কৰাৰ পিছত এসপ্তাহৰ ভিতৰত চ' আপোনাৰ 30% অফ পাব টেষ্টত চ' এইখিনিও আছে ইয়াত মানে কি এইটো আছে আপোনাৰ এটা মানে 8000 টকা পেক আছে মানে কেনেকুৱা এইটো এইখিনি কৰি যদি আপুনি ইকোটো কৰে হাৰ্টৰটো কৰে তো এইটো নকৰি আপুনি এইটো কৰিব পাৰে এইখিনি গোটাই থাকিব প্লাছ ইকোটো থাকিব 8000 টকা যদি আপুনি ইকোটো নকৰে হাৰ্টৰটো নকৰে বা TMTটো নকৰে চ' আপুনি এইখিনি কৰিব পাৰে 6800 টকাত চ' এইফালেও আছে এইফালে আপোনাৰ আছে হোল বডি হেল্থ প্ৰগ্ৰেম 13100 টকাত হোল বডি হ'ব এইটো আছে আপোনাৰ হোল বডি 13800 টকাত এইটো আপোনাৰ কাৰ্ডিয়েক কেয়াৰ 11400 এইটো আছে আপোনাৰ উমেনৰ কাৰণে ফৰ উমেন 3500 টকাত আছে এইটো আছে আপোনাৰ 5800 টকাত এইটো আছে 10100 টকাত এইবিলাক এই তিনিটা উমেনৰ কাৰণে এইটো হ'ল এপ'লো লিভাৰ পেক 2900 টকাত লিভাৰ পেক 2 5300 টকাত এইবিলাক চব ডক্টৰ কনচালটেশ্যন হয় ডক্টৰ কনচাল্ট কৰিব এইটো লিভাৰ পেক 3 9800 টকাত মানে ইয়াত চাই ল'ব কি টেষ্ট হয় কি টেষ্ট নহয় ইয়াত চবতে লিখা আছে কি আছে কি নাই চ' কোনটো মানে আপোনালোকৰ এলিজিবল হয় আপোনাৰ বাবে গোটেই লিখা আছে এইটো হ'ল চিনিয়ৰ চিটিজেনৰ কাৰণে 3200 টকাত পেক 1 এইটো আপোনাৰ চিনিয়ৰ চিটিজেনৰ কাৰণে 8800 এইটো 3200 টকা কিডনি চেক এইটো আপোনাৰ কিবা অবেচিটি পেক 13950 চ' এইটো আছে আপোনাৰ 5700 টকা এইটো কিবা হেল্থ চেক এইটো আপোনাৰ 2100 টকাত আছে এইটো মানে বেছিক চেকআপ এইটো আৰু এইটো আপোনাৰ কেঞ্চাৰ স্ক্ৰিনিং প্ৰগ্ৰেম এইটো যদি কিবা আপোনাৰ তাত কিবা কেঞ্চাৰৰ চিমটমছ পাইছে য এইটো কৰিব পাৰে আহিলে 9600 টকাত আছে আপোনাৰ কি আহে কি টেষ্ট হয় ইয়াত আপুনি চাব পাৰে ক্ৰেটিনাইন ইউৰিক মানে চব আৰু RBC হওক WBC হওক হোৱাইট ব্লাড চেল প্লেটলেট কাউণ্ট গোটেইখিনি আহিব ইয়াত আপোনাৰ এক্সৰে চেষ্ট পেজ ECG চ' গোটেইখিনি আপুনি ইয়াত স্ক্ৰীনশ্বট মাৰি চাই ল'ব ডক্টৰ কনচালটেশ্যনো আছে চবখিনি আছে চ' পেক এইখিনি আহে আৰু আপোনাৰ মই কৰিছোঁ সেইটো পাই আহিলোঁ মই পেক কৰিছোঁ মই এইটো 8000টো কৰিছোঁ মানে কি এইখিনিৰ লগত ইকোটো যদি কৰে 8000 আহে যদি ইকোটো নকৰে এইখিনি 6800 টকাত পাব আপোনাৰ যদি আপুনি ইকোটো লয় 8000 টকা মই সেইকাৰণে এইটো কৰিছোঁ ইকোটো কৰিছোঁ একেলগে হাৰ্টৰটো আৰু এটা জমনি হৈছে মই যেতিয়া হাৰ্টৰটো কৰিব গৈছোঁ ভিতৰত গৈছোঁ মই সুধিলোঁ মানে কি যিজন মেম আছিল মানে মোক যোনে ইকোটো কৰিছে মই সুধিলোঁ মেম কাৰ্বৰ শইকীয়া বেলেগ কোৱা নাই মোক কৈছে কি মানে হিন্দীতে কৈছে কি তোমাৰ হৃদয়ত মানে কি 4জনীমান ছোৱালী পাইছোঁ মই এনেকুৱা হাঁহিছোঁ মানে কি ধেমালিয়ে কৰিছে মানে হাঁহিয়ে কৈছে মই সুধিলোঁ মানে কি হৈছে মোক কৈছে কি তোমাৰ হৃদয়ত মানে তোমাৰ কলিজাত আৰু হাৰ্টত 4জনীমান ছোৱালী পাইছোঁ চেন্নাটো এই অৱস্থা চ' যি কি নহওক মই দেখাই দিলোঁ আপোনালোকক যদি আপোনালোকে আহে হলচেপ কৰে চ' কৰিব পাৰে এনেকৈ চ' গোটেইখিনি মোক আনকি ডক্টৰটো কনচালটেশ্যন কৰিছে ডক্টৰে কনচাল্ট কৰিছে আৰু প্লাছ লাঞ্চো দিছে লাঞ্চটো ইনক্লুড আছে ইয়াত লাঞ্চটোও দিছে চ' 8000টোত বাকীবিলাকত আছে নাজানো মই পাইছোঁ আৰু কিন্তু মই কৰিব গৈছিলোঁ এইটো হলবডি কৰিব গৈছিলোঁ কওঁতে মোৰ কাৰণে এইটো নহয় মানে 30ৰ তলত হ'লে বোলে এইটোহে কৰিব পাৰি মানে সেইকাৰণে কৈছোঁ মই আপোনালোকে সুধি ল'ব লাগিব কোনটো এলিজিবল হয় কোনটো এলিজিবল নহয় মই দেখাই দিছোঁ কোনটো কৰিব পাৰে আপোনালোকে চাই ল'ব পাৰিব বা ইয়াত আহিলেও আপোনালোকে এনেকুৱা এখন বুক দিব চবকে দিয়ে চ' এনেকৈ ফৰ্ম দিয়ে তেনেকৈ চব পাৰে আৰু এটা কথা মানে ইয়াত EMI চিষ্টেমো আছে আপোনাৰ EMI হিচাপত দিব পাৰে 4 মাহত কিবা এনেকৈ EMI পৰা কিন্তু ইণ্টাৰেষ্ট নলয় চ' এইটো ভাল ব্যৱস্থা আপুনি যদি পইচা কম থাকে চ' আপুনি ইণ্টাৰেষ্টটো কৰিব পাৰে মানে EMI চিষ্টেমো কৰিব পাৰে চ' এইটো ভাল চ' দেখাই দিলোঁ আপোনালোকক কিবা যদি মানে কি ক'ব ৰৈ গ'ল আপোনালোকে ক'ব মই পিছত লাগে সেইটো কভাৰ কৰিবলৈ চেষ্টা কৰিম কাৰণ মই এইবিলাক টেনশ্যনকৈ পাই যোৱা যায় চ' যিখিনি পাৰে মই সেইখিনি আপোনাক দেখালোঁ কিবা ভুল ভ্ৰান্তি ক্ষমা কৰি দিব আৰু এনেকুৱা যেতিয়া মোৰ ৰিপৰ্টটো আহিব কালি গোটেইখিনি আহিলে দেখাব আৰু মোৰ আৰু এটা আজি মই ENTটো মই বেলেগ এক্সট্ৰাকৈ দেখাইছোঁ এইটো বেলেগ এক্সট্ৰা 8000 টকাটো আৰু ENTটো ইয়াত অহা নাই ENT ৰেফাৰ কৰি দিছে চ' মই ডক্টৰৰ ফিজ দি ডক্টৰৰ টেষ্টটো বেলেগ পইচা গোটেইখিনি বেলেগকৈ তাতেও পইচা গৈছে তাতেও ইমান মানে গৈছে কিন্তু তাতেও টেষ্ট দিছে ব্লাড টেষ্ট এটা দিছে আৰু CT স্কেন দিছে মই CT স্কেনটো ৰিচেণ্টলি কৰি আহিলোঁ মানে কি ৰিচেণ্টলি এতিয়া লগত যে কৰিলোঁ সেইটো CT স্কেন ENT হয় চ' তেনেকুৱা কৰি আহিলোঁ এতিয়া কালি গোটেইখিনি ৰিপৰ্ট আহিব ডক্টৰ কনচাল্ট কৰি কিনে ধুনীয়াকৈ কি হয় কি নহয় গম পাম চ' যি কি নহওক আৰু কৰি চালোঁ তেনেকুৱা আৰু যিহেতু আহিছোঁ চ' কৰি চালোঁ তেনেকুৱা আৰু
ভাল লাগিল আৰু কালি কি হয় কি নহয় আপোনাৰ কালি ভিডিঅ'টো গম পাব আৰু আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু যদি মোৰ চেনেলখন নতুনকৈ আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু কথা পাতিব তেতিয়াহ'লে আকৌ জয় অসম বাই বাই।